হাতীৰ আক্ৰমণত বৃদ্ধৰ কৰুণ মৃত্যু। পশ্চিম কাৰ্বি আংলঙত হাতী মানুহৰ সংঘাত। অঞ্চল জুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। হাৱাইপুৰত সংঘটিত হৈছে এই ঘটনা। ব্যৰ্থ হৈছে বন বিভাগ। বন বিভাগৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। চৰকাৰক কিবা এটা আমাক ব্যৱস্থা কৰি দিবলৈ কম, তাকে আমি ইয়াত ভালকে থাকিব, নহলে আমি থাকিব ইয়াত নোৱাৰো। বহুত সমস্যা। আমি ঘৰৰ পৰা 5টা বাজিলে আবেলি 5টা বাজিলে হাতী আহি পাই যায়। পশ্চিম কাৰ্বি আংলং জিলাত অব্যাহত আছে হাতী মানুহৰ সংঘাত। বন বিভাগৰ নিলিপ্ত ভূমিকাৰ বাবে জিলাখনত হাতী মানুহৰ সংঘাতে লৈছে এক ভয়ংকৰ ৰূপ। প্ৰতিদিনে জিলাখনৰ বিভিন্ন স্থানত বনৰীয়া হাতীয়ে চলাই আছে তাণ্ডৱ। ইয়াৰ মাজতে শনিবাৰে নিশা হাৱাইপুৰত হাতীৰ আক্ৰমণত এজন বৃদ্ধৰ কৰুণ মৃত্যু হোৱাত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। সমস্যা বহুত আছে আমাৰ গাঁৱতে। কি কম, সদায় 5টা বজাত 5টা বাজিলে হাতী আমাৰ গাঁৱত আহি পাই যায়। আমি হাতীৰ মুখত আমি বহুত যুঁজি আছো আজি বহুত দিনৰ পৰা। আমাক চৰকাৰে একো ব্যৱস্থা কৰা নাই। তাকে আমি অনুৰোধ কৰিছো চৰকাৰ আমাক কিবা সহায় কৰক, নহলে আমি বাচি চলিব ইয়াত নোৱাৰিম। পৰশুৰাম চৌহান নামৰ লোকজনে হাৱাইপুৰ বজাৰৰ পৰা জিৰবাচা ঘৰলৈ উভতি যোৱাৰ পথত জিৰবাচা ME স্কুলৰ সমীপত বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত লোকজনৰ থিতাতে মৃত্যু হয়। ঘটনাটো যোৱাকালি সন্ধিয়াৰ পৰশুৰাম চৌহান মোৰ ককা, তেখেত বজাৰ পৰা আহোঁতে জিৰিবাচা ME স্কুলৰ সন্মুখত হাতীয়ে লগ পায়। 8টা পাৰ হোৱাৰ পিছত তেতিয়া তেওঁক তাতে খেদাইয়ে হাতী মাৰিলে। পৰৱৰ্তী সময়ত নিশাই আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে যদিও জিলাখনত অব্যাহত থকা হাতীৰ তাণ্ডৱ ৰোধ কৰিব নোৱাৰা বন বিভাগৰ বিৰুদ্ধে ৰাইজে উজাৰিছে ক্ষোভ। বৰ্তমান মৃতদেহটো পষ্টমাৰ্টমলৈ লৈ গৈছে। ফৰেষ্ট বিভাগ আহিছিল না ৰাতি? আহিছিলে, অলপ দেৰিকে আহিছিলে। আৰু কোন আহিছিলে? আৰু পুলিচ বিভাগেও আহিছিলে। খেনি পুলিচো আহিছিলে। খেনি থানাৰ পৰা পুলিচ আহিছিলে। নিউজ ডেস্ক ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।